নমস্কাৰ বন্ধুসকল, মোৰ ৰঞ্জুমণি দাস চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰামায়ণৰ ৰচয়িতা আদিকবি মহৰ্ষি বাল্মীকিৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। বাল্মীকি কোন আছিল, বাল্মীকিৰ জন্ম কেতিয়া হৈছিল, দস্যু ৰত্নাকৰৰ পৰা বাল্মীকি কেনেকৈ হৈছিল, এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব। মহৰ্ষি বাল্মীকিৰ নাম পূৰ্বতে ৰত্নাকৰ আছিল। ৰত্নাকৰ মহৰ্ষি পুছেতাৰ পুত্ৰ আছিল। সৰুতে এগৰাকী ভিল জনজাতিৰ মহিলাই ৰত্নাকৰক হৰণ কৰি লৈ গৈছিল আৰু সেই মহিলাগৰাকীয়ে ৰত্নাকৰক তুলি তালি ডাঙৰ দীঘল কৰিছিল। উপযুক্ত বয়স হোৱাত ৰত্নাকৰে ভিল জনজাতিৰে এগৰাকী কন্যা বিবাহ কৰাইছিল আৰু তেওঁলোকৰ কেইবাটাও সন্তান জন্ম হৈছিল। এনেকৈয়ে ৰত্নাকৰৰ পৰিয়াল ডাঙৰ হৈ পৰিছিল আৰু পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব ৰত্নাকৰৰ ওপৰত আহি পৰিছিল। পৰিয়ালৰ ভৰণ পোষণৰ বাবে ওচৰৰ গাঁও আৰু পথচাৰী সকলৰ পৰা লুটপাট ডকাইতি আদি কৰিবলৈ আৰম্ভ কৰিছিল। ৰত্নাকৰৰ নাম শুনিলে সকলো মানুহৰ মনত ভয়ৰ আতংকৰ সৃষ্টি হৈছিল। তেনেকৈ এদিন ডকাইত কৰাৰ মানুহৰে হাবিৰ মাজত চুপ লৈ থাকোঁতে ৰত্নাকৰে নাৰায়ণ নাৰায়ণ বুলি চিঞৰি অহা এজন মানুহ দেখা পালে। সেইজন আছিল মহৰ্ষি নাৰদ। সেই সময়লৈকে ৰত্নাকৰে মহৰ্ষি নাৰদক চিনি নাপাইছিল। নাৰদক দেখি দস্যু ৰত্নাকৰে লুটিবলৈ আগভেটি ধৰি ক'লে, হে পথিক, মই দস্যু ৰত্নাকৰ, আপুনি মোৰ পৰা সাৰি যাব নোৱাৰে। আপোনাৰ ওচৰত কি আছে দেৰি নকৰি মোক দিয়ক, অন্যথা আপোনাৰ ৰক্ষা নহ'ব। ৰত্নাকৰৰ কথা শুনি মহৰ্ষি নাৰদে ক'লে, হে ৰত্নাকৰ, মোৰ ওচৰত এই বীণাখনহে আছে, তোমাক লাগে যদি ইয়াকে ৰাখি থোৱা। হে ৰত্নাকৰ, মানুহক এনেদৰে লুটপাট কৰাটো পাপ, তুমি বাৰু কিয় এই পাপ কৰ্ম কৰি আছা? ৰত্নাকৰে ক'লে, পাপ কৰ্ম হ'লেও মই কৰ্ম কৰিয়েই মই মোৰ পৰিয়াল চলাই আছো। ইয়াকে নকৰিলে মোৰ পৰিয়ালৰ মানুহ খাবলৈ নাপায় ভোকত মৰিব। ৰত্নাকৰৰ কথা শুনি দেৱৰ্ষি নাৰদে ক'লে, হে ৰত্নাকৰ, তুমি পৰিয়াল পোহপাল কৰিবলৈ এই পাপ কৰ্ম কৰি অনেক পাপ অৰ্জন কৰিছা। পিছে তোমাৰ পৰিয়ালৰ লোকসকলে জানো তোমাৰ পাপৰ ভাগ ল'ব? ৰত্নাকৰে ক'লে, কিয় নল'ব, নিশ্চয় ল'ব, কিয়নো মই তেওঁলোকৰ বাবে এনে কৰ্ম কৰিব লগা হৈছে। নাৰদে ক'লে, ঠিক আছে, তুমি এবাৰ ঘৰলৈ গৈ সুধি আহাচোন। দেৱৰ্ষি নাৰদৰ কথা শুনি দস্যু ৰত্নাকৰে নাৰদক এজোপা গছত বান্ধি থৈ ঘৰলৈ গৈ পৰিয়ালৰ মানুহবোৰক সুধিলে, মই মানুহবোৰক লুটপাট কৰি ডকাইতি কৰি তোমালোকৰ ভৰণ পোষণ কৰি আছো। এই কৰ্মৰ বাবে মোৰ হেনো বহুত পাপ হৈছে। তোমালোকে মোৰ এই পাপ ভাগ কৰি ল'বানে? ৰত্নাকৰৰ কথা শুনি পিতৃ মাতৃ তথা পুত্ৰ পত্নী সকলোৱে ক'লে, আমাৰ ভৰণ পোষণৰ কাৰণে আপোনাৰ কৰ্তব্য। আপুনি কেনেকৈ আমাৰ ভৰণ পোষণ কৰিছে সেইটো আপোনাৰ কথা। আপুনি যদি আমাৰ ভৰণ পোষণৰ বাবে পাপ আৰ্জিছে, সেই পাপৰ ভাগীদাৰ আপুনিহে। আমি আপোনাৰ পাপৰ ভাগী হ'ব নোৱাৰো। পৰিয়ালৰ মানুহবোৰৰ কথা শুনি ৰত্নাকৰ দুখ মনেৰে ঘূৰি আহি নাৰদক বন্ধনৰ পৰা মুক্ত কৰি ক'লে, হে মহাত্মা, আপুনি উচিত কথাই কৈছিল। মই যিসকলৰ কাৰণে অনেক পাপ অৰ্জন কৰিলো, মোৰ সেই আপোনসকলে মোৰ সেই আৰ্জিত পাপৰ ভাগ ল'বলৈ অস্বীকাৰ কৰিলে। আজিৰ পৰা মই আৰু কোনো ধৰণৰ পাপ কৰ্ম নকৰোঁ। এতিয়া মই এই পাপৰ পৰা উদ্ধাৰ পাবলৈ কিবা এটা উপায় দিয়ক। তেতিয়া মহৰ্ষি নাৰদে ক'লে, হে ৰত্নাকৰ, তোমাৰ আৰ্জিত পাপৰ পৰা উদ্ধাৰ পোৱাৰ এটাই উপায় আছে। তুমি ৰাম ৰাম বুলি উচ্চাৰণ কৰি একান্ত মনে তপস্যা কৰিব লাগিব। তেনে কৰিলে তুমি সকলো ধৰণৰ পাপৰ পৰা উদ্ধাৰ পাবা আৰু তোমাৰ দিব্য জ্ঞান লাভ হ'ব। যোৱা, তুমি সেই গছজোপাৰ তলত বহি মই কোৱা মতে তপস্যা আৰম্ভ কৰা। মহৰ্ষি নাৰদৰ উপদেশ মানি ৰত্নাকৰ গছৰ তলত বহি তপস্যা আৰম্ভ কৰিলে। পিছে ৰত্নাকৰৰ হিংস্ৰ প্ৰবৃত্তি মনক অজ্ঞানতাৰ আন্ধাৰে আৱৰি থোৱাৰ বাবে ৰাম ৰাম উচ্চাৰণ কৰোঁতে ৰত্নাকৰৰ মুখৰ পৰা মৰা মৰা বুলিহে ওলাল। এই কথা জানিব পাৰি ৰত্নাকৰে মহৰ্ষি নাৰদৰ ওচৰলৈ আহি ক'লে, হে মহাত্মা, মই দেখোন আপুনি কোৱাৰ ধৰণে ক'ব পৰা নাই। মই কোৱা শব্দ মৰা মৰাহে হৈছে। তেতিয়া মহৰ্ষি নাৰদে ৰত্নাকৰক মৰা মৰা বুলি কৈ তপস্যা কৰিবলৈ ক'লে। মহৰ্ষিৰ কথা মতে ৰত্নাকৰ পুনৰ তপস্যা কৰিবলৈ বহিল। এইবাৰ ৰত্নাকৰে মৰা মৰা বুলিয়ে একাগ্ৰ চিত্তে তপস্যা কৰিব ধৰিলে। একেদৰে বহু বছৰ তপস্যা কৰি থকাৰ ফলত ৰত্নাকৰৰ সকলো পাপ শেষ হ'ল আৰু মুখৰ পৰা অহৰ্নিশে ৰাম ৰাম উচ্চাৰণ হ'ব ধৰিলে। বহু বছৰ একে ঠাইতে বহি তপস্যা কৰি থকাৰ ফলত উঁই পোকে ঢাপ উঠাই ঢাকি পেলাইছিল। ৰত্নাকৰৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ সৃষ্টিকৰ্তা ব্ৰহ্মাই ৰত্নাকৰক ব্ৰহ্মত্ব প্ৰদান কৰি ক'লে, হে
ৰত্নাকৰ, তুমি দস্যু হৈ থাকি বহু বছৰ তপস্যা কৰিলা। উই পোকে তোমাক ঢাপ উঠাই পুতি পেলাইছিল। আজি এই উই পোকৰ ঢাপৰ পৰা তোমাৰ পুনৰ জন্ম হ'ল। সেয়ে তোমাৰ নাম আজিৰ পৰা বাল্মীকি হ'ল আৰু তুমি মহৰ্ষি বাল্মীকি নামেৰে জগতত খ্যাত হবা। আৰু তুমি ইমান দিনে যি ৰাম নামৰ জপ কৰিলা, সেই ভগৱান বিষ্ণুৰ অৱতাৰ ৰামৰ জীৱন চৰিত্ৰ তুমি কাহিনী ৰূপে ৰচনা কৰা। তোমাৰ সেই কাহিনী ৰামায়ণ নামে প্ৰসিদ্ধ হ'ব। মোৰ আশীৰ্বাদত তুমি ৰামৰ বৰ্তমান ভূত আৰু ভৱিষ্যতৰ সকলো কথা জানিব পাৰিবা। বাল্মীকি নামটো সংস্কৃত বাল্মিকা শব্দৰ পৰা আহিছে। সংস্কৃত শব্দ বাল্মিকাৰ অৰ্থ হৈছে উই পোকৰ ঢাপ। এইদৰে নাৰদৰ কথামতে বহু বছৰ ধৰি কঠোৰ তপস্যা কৰাৰ পাছত সিদ্ধি লাভ তথা ব্ৰহ্মত্ব লাভ কৰি ৰত্নাকৰ বাল্মীকিলৈ পৰিৱৰ্তন হ'ল। এদিন বাল্মীকি নদীত প্ৰাতঃস্নান কৰিবলৈ গৈছিল। নদীৰ পাৰত এহাল প্ৰেমমগ্ন হৰ্ষণ পক্ষীক দেখা পাই বাল্মীকি মন্ত্ৰমুগ্ধ হৈ পৰিছিল। তেনেতে এজন ব্যাধে মতা হৰ্ষণটোক ধনুকাঁড়েৰে হত্যা কৰে আৰু মাইকী হৰ্ষণজনীয়ে সেই দুখতে নিজৰ প্ৰাণ ত্যাগ কৰে। এই ঘটনাত ব্যথিত হৈ পৰা বাল্মীকিৰ মুখৰ পৰা নিজে নিজে এই বাক্য কেইষাৰি ওলাই আহে, হে ব্যাধ, তোমাৰ জীৱনত কেতিয়াও শান্তি লাভ নহয়, কাৰণ তুমি প্ৰেম মোহিত হৈ থকা অৱস্থাত এটা হৰ্ষণ পক্ষীক হত্যা কৰিলা। খং আৰু দুখত বাল্মীকিৰ মুখৰ পৰা সেই বাক্যশাৰী নিজে নিজে ওলাল। পিছত বাল্মীকিয়ে সম্পূৰ্ণ ৰামায়ণ লিখি উলিয়ায়। বন্ধুসকল, এয়াই হৈছে মহৰ্ষি বাল্মীকিৰ কাহিনী।